নমস্কাৰ ইতিমধ্যে তোমালোকে গম পাইছা যে আহি পৰিছে ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেট এক্সামিনেশ্যন কমিটিৰ তৰফৰ পৰা বৰপেটা ডিস্ট্ৰিক্টৰ যিখন আমাৰ হাফ ইয়াৰলি ৰুটিন আছে ক্লাছ 9 আৰু ক্লাছ 10ৰ ক্লাছ 9 এণ্ড ক্লাছ 10ৰ ধুনীয়াকৈ তোমালোকৰ আগত আমি লৈ আহিছোঁ। গতিকে এতিয়া আমি ৰুটিনখন ধুনীয়াকৈ চাম যে কি আছে ৰুটিনখনত হাফ ইয়াৰলি এক্সাম 2025। এতিয়া তোমালোকৰ এইফালে দেখিব পাইছা ডেট এণ্ড ডে আছে তাৰপিছত ক্লাছ আছে। এইখিনি হৈছে নৱম শ্ৰেণীৰ কাৰণে, এই হোল সেকশনটো নৱম শ্ৰেণীৰ কাৰণে আৰু এইফালে হৈছে দশম শ্ৰেণীৰ কাৰণে। আমি আগতে গুৰুত্বপূৰ্ণ কথা এটা ডিছকাছ কৰিম যে পোনপ্ৰথমে আমাৰ 9টা বজাৰ পৰা 12টা বজালৈ অৰ্থাৎ ৰাতিপুৱা সময়খিনিত মৰ্ণিং শিফটত আমাৰ নৱম শ্ৰেণীৰ পৰীক্ষা আছে আৰু দশম শ্ৰেণীৰ পৰীক্ষা এজ ইউজুৱেল বহুত আগৰ পৰা হয়। মই যেতিয়া 10ত আছিলোঁ সেই সময়ৰ পৰাই চলি আছে যে ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ গধূলি হয়। গতিকে আফটাৰনুন শিফটত আছে 1টাৰ পৰা 4টালৈ আমাৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম সম্পন্ন হ'ব। এতিয়া 19 ছেপ্টেম্বৰ 19 তাৰিখে প্ৰথম পৰীক্ষাটো হ'ব ফ্ৰাইডে, শুক্ৰবাৰে আমাৰ ক্লাছ 9ৰ ইংৰাজী আছে। ঠিক তেনেদৰে ক্লাছ 10ৰো সেইদিনা ফাৰ্ষ্ট ইংৰাজীৰে শুভাৰম্ভ হ'ব আমাৰ হাফ ইয়াৰলি এক্সাম 2025ৰ। এইটো আমি কৈ আছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে, আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পালে তোমালোকে আমাক চেণ্ড কৰিবা, আমি ভিডিঅ' বনাই দিম। নেক্সট আছে 20 তাৰিখে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স, 10ৰ এমাইল মানে হৈছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অল মানে হৈছে অল, কাৰোবাৰ ক্ষেত্ৰত বেংগলী হ'ব পাৰে, কাৰোবাৰ বড়ো হ'ব পাৰে, আৰু বেছিভাগৰে ধৰা অসমীয়াই হয়। গতিকে আমি 21 তাৰিখে নাই, 22 তাৰিখে ধৰা আছে নৱম শ্ৰেণীৰ মেথামেটিক্স। ঠিক তেনেদৰে দশম শ্ৰেণীৰো আমাৰ সেইদিনা মেথামেটিক্সে আছে। গতিকে মেথামেটিক্সৰ আগত তোমালোকৰ 21 তাৰিখৰ দিনাখন বন্ধ আছে। গতিকে এটা ধুনীয়া দিন তোমালোকে পাই গৈছা। নেক্সট আমাৰ আছে 23 তাৰিখে এমাইল অল নৱম শ্ৰেণীৰ কাৰণে, অৰ্থাৎ নৱম শ্ৰেণীৰ কাৰণেও ঠিক তেনেদৰে বড়ো, বেংগলী, আছামিজ, অসমীয়া আদি সকলো তোমালোকৰ ক্লাছ 9ৰ কাৰণে পৰীক্ষা হ'ব। নেক্সট আমাৰ ক্লাছ 10ৰ বাবে সেইদিনা আছে ছ'চিয়েল ছায়েন্স। আকৌ আমি যদি চাওঁ 25 ছেপ্টেম্বৰ 24 তাৰিখে তোমালোকৰ কোনো ধৰণৰ পৰীক্ষা নাই, নৱমৰো নাই, দশমৰো নাই। 25 তাৰিখে নৱম শ্ৰেণী আমাৰ জেনেৰেল ছায়েন্স আছে আৰু দশম শ্ৰেণীৰো সেইদিনা আমাৰ জেনেৰেল ছায়েন্স আছে। তাৰপিছত আমি চাওঁ যদি 26 তাৰিখে তোমালোকৰ ইলেক্টিভ আছে, অল ইলেক্টিভ মানে তোমালোকক মই বুজাই দিছোঁ, কাৰোবাৰ হিন্দী হ'ব পাৰে, এৰাবিক হ'ব পাৰে, এডভান্স মেথামেটিক্স হ'ব পাৰে বা মিউজিক হ'ব পাৰে। অ'কে, গতিকে আটাইখিনি তোমালোকৰ আছে। তাৰপিছত যদি আমি চাওঁ দশম শ্ৰেণীৰো 26 তাৰিখৰ দিনা ইলেক্টিভ আছে। ইলেক্টিভ মানে হৈছে অল ইলেক্টিভ। মই আগত এজ মেনশ্যন কৰিছোঁ 9ত, 10ৰো সেনেকুৱা হ'ব। অল ইলেক্টিভ মানে হৈছে তোমালোকৰ এৰবিক, হিন্দী, তাৰপিছত ধৰা এডভান্স মেথামেটিক্স, ভোকেল, মিউজিক আটাইখিনি হ'ব। নেক্সট আমি যদি চাওঁ কোনো ধৰণৰ গেপ নাই, 27 তাৰিখে আছে প্ৰেক্টিকেল। আমি সাধাৰণতে জানোৱে যে পৰীক্ষাৰ পিছত এদিন আমাৰ প্ৰেক্টিকেলৰ কাৰণে ৰিজাৰ্ভ থাকে। সেইদিনা আমাৰ যিসকলে মিউজিক লৈছা ধৰা সেইসকলৰ ধৰা প্ৰেক্টিকেল হ'ব, বা এডভান্স মেথামেটিক্সৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকিব। ঠিক তেনেদৰে তোমালোকৰ ক্লাছ দশম শ্ৰেণীৰো প্ৰেক্টিকেলে থাকিব শেষৰ দিনা। গতিকে তোমালোকে সকলোৱে প্ৰেক্টিকেলৰ পৰীক্ষাৰ লগতে থিয়ৰী এক্সামখিনিও ভালকৈ দিবা। আৰু তাৰপিছত তলত আমাৰ লিখা আছে যে এমাইল বুলি মই কৈছিলোঁ, সেইখিনি ইয়াতে লিখা আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ আছামিজ, হিন্দী, বেংগলী আৰু বড়ো। নেক্সট ইলেক্টিভ লেংগুৱেজ বুলি যদি আমি কওঁ, আছামিজো এটা ইলেক্টিভ লেংগুৱেজ হয়। তাৰপিছত যদি আমি চাওঁ যে ক্ৰাফ্ট ইনক্লুডেড, উডেন ক্ৰাফ্ট আছে, তোমালোকৰ গাৰ্মেণ্ট ডিজাইনিং এইবিলাক তোমালোকৰ আছে, টেক্সটাইল ডিজাইন এইবিলাক আছে। তোমালোকৰ ইলেক্টিভ ছাবজেক্ট বুলি যিটো আছে, ইলেক্টিভ ছাবজেক্ট বুলি আছে, ইয়াতে তোমালোকৰ হিন্দী, তোমালোকৰ এডভান্স মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স, মিউজিক এই আটাইবিলাকে পঢ়িব। গতিকে এইখন আছিল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ৰুটিন। তোমালোকৰ বেলেগ ডিষ্ট্ৰিক্টবিলাকৰ ৰুটিন নিশ্চিতভাৱে আহিব। বৰপেটাত 19 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।